ঢিঙৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ঢিং পাব্লিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ উদ্বোধন। ঢিঙৰ শিক্ষানুষ্ঠানসমূহৰ ভিতৰতে ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ঢিং পাব্লিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰখন আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। নগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিদ্যালয়খনৰ নৱনিৰ্মিত প্ৰৱেশদ্বাৰ। নৱনিৰ্মিত এই প্ৰৱেশদ্বাৰৰ উদ্বোধনী অনুষ্ঠানত ঢিং পাব্লিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ঠিকে আছে। ঢিং পাব্লিক স্কুলৰ মই যিটো ইয়াতে আগতেও আহিছিলোঁ, কিছু তেওঁলোকৰ অভাৱ আছিলে ক্লাছৰুমৰ পৰা আৰম্ভ কৰি, তাৰপিছতে আমাৰ বাউণ্ডেৰী ৱালৰ পৰা আৰম্ভ কিছু অভাৱ আছিলে যদিও এতিয়া বিদ্যালয় পৰিচালনা সমিতি আৰু গতিকে আৰু আমাৰ চৰকাৰৰ তৰফৰ পৰাও এবাৰ সুন্দৰ বিল্ডিঙো হৈছে আৰু তেওঁলোকৰ আজি বাউণ্ডেৰী ৱালৰ সন্মুখ ভাগত অসুবিধা আছিল যদি বাউণ্ডেৰী কৰিলে আৰু তাৰপিছত বিদ্যালয় তোৰণখন আজি নিৰ্মাণ কৰিলে আৰু বিশেষকৈ আমাৰ ইয়াতে যিহেতু আমি এটা মেট্ৰিক চেণ্টাৰ ইয়াত দিব পৰা যিখিনি প্ৰয়োজন আছে লাগিছিলে আন্তঃগাঁথনি সেইখিনি সম্পূৰ্ণ তেওঁলোকে কৰিছে আৰু সেয়ে আমি চৰকাৰক এবাৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ এইবাৰৰ পৰা ইয়াত এটা মেট্ৰিক চেণ্টাৰ যাতে দিয়ে আৰু মই ভাবোঁ এইটো নিশ্চয় আমি পাম।